हेलो बंधुসকল যদি আপোনাৰ এটা লোন একাউণ্ট SBI আছে আৰু ইউনো SBI টো ব্যৱহাৰ কৰি আপুনি আপোনাৰ লোন একাউণ্টৰ ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়া হলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে ইউনো SBI ত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলত আহিছো আৰু ইউনো SBI মোবাইল এপটো ওপেন কৰি লৈছো ইউনো SBI মোবাইল এপ ওপেন হোৱাৰ পাছত ইয়াত 6 ডিজিটৰ যেটো এমপিন আছে হেতু ভৰাই আমি আমাৰ একাউণ্টত লগইন হৈ যাম আমাৰ একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্ট বিলাকৰ ডিটেইলছ বিলাক এনেকৈ দেখুৱা হৈছে ইয়াত এতিয়া এইটো লেফট সাইডত আমি স্ক্ৰল কৰিম একেবাৰে লোনছলৈ আহিম লোনছৰ তলতে ভিউ ডিটেইলছৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম ভিউ ডিটেইলছৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ লোন একাউণ্টটো ইয়াত দেখুৱা হ'ব আউটষ্টেণ্ডিং এমাউণ্ট কিমান আছে হেতু দেখুৱা হ'ব এতিয়া আমি লোন একাউণ্টৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম লাষ্ট কেইটামান ট্ৰানজেকচন ইয়াত দেখুৱা হ'ব এতিয়া আমাক লাগে ষ্টেটমেন্ট ডাউনলোড কৰিব হেকাৰণে ৰিকুৱেষ্ট ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰি দিম ৰিকুৱেষ্ট ষ্টেটমেন্টৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত দুই ধৰণে আপুনি টাইম পিৰিয়ডটো সিলেক্ট কৰিব পাৰিব এটা সিলেক্ট ডিউৰেচন আৰু এটা সিলেক্ট ফাইনান্সিয়েল ইয়াৰ এতিয়া আমি সিলেক্ট ডিউৰেচনৰ ওপৰত যাম হেতু সিলেক্ট কৰি লম যেতিয়া সিলেক্ট ডিউৰেচন সিলেক্ট কৰিম লাষ্ট মান্থটো অলৰেডি সিলেক্টেড আছে এতিয়া তাৰ ওপৰত ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম এখন লিষ্ট পাব ইয়াত আপুনি কারেন্ট মান্থ লাষ্ট মান্থ এবিলাক সিলেক্ট কৰিব পাৰে ফাইনান্সিয়েল ইয়াৰ এবিলাকো সিলেক্ট কৰিব পাৰে এতিয়া কাস্টম ডেটৰ ওপৰত আমি যাম কাস্টম ডেট ৰেঞ্জৰ ওপৰত ক্লিক কৰি দিম এতিয়া হেতু সিলেক্ট হোৱাৰ পাছত চাওক তলত আপোনাক ফ্ৰম ডেট আৰু টু ডেট লিখিবলৈ কোৱা হৈছে টু ডেট অলৰেডি আজিৰ দিনটো আহিছে আপুনি যদি বিচাৰে হেতু চেঞ্জ কৰিব পাৰে এতিয়া ইয়াত ফ্ৰম ডেটৰ ওপৰত আমি ক্লিক কৰি দিম ইয়াত এতিয়া আমি ফ্ৰম ওচৰত থকা ক্যালেন্ডাৰৰ অপচনটোৰ ওপৰত ক্লিক কৰি দিম এখন ক্যালেন্ডাৰ ওলাব ইয়াত প্ৰথমতে আমি কোনটো চনৰ পৰা কৰিব বিচাৰে আমি 2022 ৰ পৰা সিলেক্ট কৰিব বিচাৰো হেকাৰণে 2000 ৰ ওপৰত ক্লিক কৰি দিম 2000 ৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত চন বিলাক আহিছে এইটো লেফট ৰাইট এনেকৈ কৰিব পাৰে ইয়াত ক্লিক কৰি আৰু 2022 টো আমি ইয়াত সিলেক্ট কৰি লম 2022 সিলেক্ট হৈ গল এতিয়া মাহটো সিলেক্ট কৰিম জানুৱাৰীৰ ওপৰত ক্লিক কৰি জানুৱাৰীৰ ওপৰত ক্লিক কৰাৰ পাছত মাহ বিলাক আহিছে ইয়াত নৱেম্বৰ সিলেক্ট কৰিম মই কাৰণ মোৰ লোন একাউণ্টটো নৱেম্বৰ 2022 ৰ পৰা ষ্টাৰ্ট হৈছিল হেতু সিলেক্ট কৰিলো এতিয়া নৱেম্বৰ 2022 ৰ ক্যালেন্ডাৰখন আহিল এতিয়া 1 নৱেম্বৰটো আমি সিলেক্ট কৰি ললো 1 নৱেম্বৰ 2022 ৰ পৰা 30/1/2026 লৈ আমি এটো ডেট এন্ড সিলেক্ট কৰিলো এতিয়া ডাউনলোডৰ ওপৰত ক্লিক কৰি দিম সব ডাউন হৈ গল your account statement has been successfully downloaded the file is password protected আপোনাৰ account statement ডাউনলোড হৈ গৈছে ফাইলটো এতিয়া পাসওয়ার্ড protected হয় পাসওয়ার্ডটো জানিবৰ কাৰণে পাসওয়ার্ড লজিকৰ ওপৰত আমি ক্লিক কৰিম পাসওয়ার্ড লজিকৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত কোৱা হৈছে ইয়াৰ পাসওয়ার্ডটো হ'ব আপোনাৰ প্ৰথম নামটোৰ পাঁচটা ক্যাৰেক্টাৰ ক্যাপিটেলত হ'ব আৰু তাৰ পাছত ডেট অফ বাৰ্থটো হ'ব ডে মান্থ ইয়াৰ আকৌ যদি আপোনাৰ প্ৰথম নামটোৰ চাৰিটাহে ক্যাৰেক্টাৰ আছে বা তাতকৈ কম আছে তেতিয়া হলে হেতু তেনেকৈ লিখিব লাগিব ইয়াত চাওক এটা উদাহৰণ দিছে ৰবি শংকৰ যদি নাম হয় 5/11/2023 যদি তেওঁৰ ডেট অফ বাৰ্থ হয় তেতিয়া হলে সেই পাসওয়ার্ডটো হ'ব ৰবি ক্যাপিটেলত হ'ব আৰু 05/11/2023 এইটো হ'ব আকৌ যদি আপোনাৰ পাঁচটাতকৈ বেছি আখৰ আছে আপোনাৰ নামটোত তেতিয়া হলে আপুনি পাঁচটাহে লিখিব লাগিব ৰবিৰ জায়গাত পাঁচটা আখৰ আপুনি লিখিব লাগিব এতিয়া আমি ষ্টৰেজত যাওঁ ষ্টৰেজত চাওক একাউণ্ট ষ্টেটমেন্টটো এইটো আহিছে এইটো ওপেন কৰি লম ওপেন কৰাৰ পাছত ইয়াত পাসওয়ার্ডটো খুজিছে আমি পাসওয়ার্ডটো ভৰাই দিম মোৰ নামৰ প্ৰথম নামটোৰ পাঁচটা আখৰ ক্যাপিটেলত আৰু ডেট অফ বাৰ্থটো তাৰ পাছত এইটো ওপেন হৈ যাব ওপেন হোৱাৰ পাছত চাওক এইটো ষ্টেটমেন্ট এনে ধৰণে দেখা পোৱা গৈছে বন্ধুসকল এনেকৈয়ে আপুনিও যদি আপোনাৰ লোন একাউণ্টৰ ষ্টেটমেন্ট ইউনো SBI পৰা ডাউনলোড কৰিব বিচাৰিছে তেতিয়ালে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইউনো SBI ত গৈ আপোনাৰ লোন একাউণ্টৰ ষ্টেটমেন্ট ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ